ইয়াত আমি মানে প্ৰতিবাদ কৰিছোঁ মানে ইয়াত আমাৰ আগত এই যোৱাকালি আৰু কি বিএলটিবিলাক মানে কি কৰি সিহঁতৰ মাটি মানে সিহঁতে মানে কিয় মানে আদানী কোম্পানীক দিবৰ কাৰণে ইয়াত মানে 3000 বিঘা মাটি লাগে। আমাৰ ইয়াততো 3000 বিঘা নায়েই আৰু অথচ এই 3000 বিঘা নিলে আমি গাঁও সামৰিব লাগিব। কিন্তু আমাৰ গাঁৱলীয়া মানুহবিলাক যে আছে সিহঁতেতো থাকিব লাগিব, জীয়াই থাকিব লাগিব। সিহঁতৰ মাটিটো আমি দিব নোৱাৰোঁ, কাৰণ আমি ভাবিছোঁ আমি মানে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ, আমি শান্তিয়ে চাওঁ। কাৰণ যদি বিএলটিবিলাকে সিহঁতৰ মাটি দিয়ে, সিহঁতৰ নিজৰ মাটিৰে আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে, আমাৰ এইটোৱেই কথা আৰু কি। আমি যাতে গাঁৱৰ মানুহ 3-4টা গাঁও আছে আমাৰ ইয়াত, এই গাঁৱৰ মানুহ গাঁৱলীয়া ৰাইজ যাতে শান্তিতে বসবাস কৰি খাব পাৰে, জীয়াই থাকিব পাৰে, এইটোৱে আমাৰ কথা। আপোনালোকৰ ইয়াতে কাকবা মাটি দিয়াৰ পৰিকল্পনা কৰিছে নেকি? কাকবা মানে মাটি দিয়া পৰিকল্পনা মানে ইহঁতে মানে আদানী কোম্পানীক দিব বিচাৰিছিল। এই আদানী কোম্পানীক দিয়াৰ কাৰণে আমি শুনিলোঁ, তাৰমানে আমাক মানে এতিয়ালৈকে মানে সিহঁতে আমাক গাঁওবুঢ়াবিলাকক সিহঁতে আমাক মাতা নাই, আৰু যে আমি যে আলোচনা কৰিম এইটোৰ কোনো কি নাই। সিহঁতে যধে মধে মানে ধৰক আপোনাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যে অফিচাৰ আছে সিহঁতক আনিলে, ঠাইটো দেখুৱালে, সিহঁতেও আঙুলি দেখালে এই এৰিয়াটো। এনেকুৱাতো নহয় না। আমাকতো কমচে কম গাঁওবুঢ়া মোকতো মাতিব লাগিছিল, কিন্তু নামাতিল। আমাৰ গাঁৱৰ মানুহকো নামাতিল যে আমাৰ মাটি আছেনে নাই এইটো সুধিব লাগিছিলতো। সিহঁতৰ যদি প্ৰাপ্য মাটি থাকে সিহঁতে লওক, তাতে আমাৰ কোনো ক্ষতি নাই, আমি দুখ নাপাওঁ। কিন্তু আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে, এইটো মোৰ কথা আৰু কি। দেখা গৈছিল যে বাঁশবাৰীতো এনেকুৱা প্ৰজেক্ট এটা কৰিবৰ কাৰণে যোজা কৰিছিল, ৰাইজে প্ৰতিবাদ কৰিছে, সেই প্ৰজেক্টটো আকৌ ইয়াত আনিব খুজিছে নেকি? হয়, এইটো মানে আমি শুনিছোঁ যে বাঁশবাৰীতো মানে তাত মানে এনেকৈ কৰিছে আৰু কি। আকৌ ইয়াত আহিতো মানে 3000 বা 3500 বিঘা জমিন নহয়, গতিকে ইয়াত কোনো পদ্ধতি মানে আদানী কোম্পানীৰ মানে ঠাইয়ে নহয়, এইটো ঠাই নহ'ব। আৰু এই যে আদানী কোম্পানী জোৰ জবৰদস্তি যে কিবা কৰে, ইয়াত প্ৰদূষণ ভাৱটো বেয়া হৈ যাব। ইয়াত কমচে 3-4 মাইললৈকে মানে মানুহে বসবাস কৰিবই নোৱাৰিব, সিহঁতে গাঁও এৰি যাব লাগিব, এনেকুৱা ধৰণৰ কি আছে। সেইকাৰণে আমি চাওঁ সিহঁতে বিএলটিবিলাকে যাৰ মাটি আছে সিহঁতৰ মাটিটো সিহঁতে দিয়ক, এইটো তাৰ মানে মাথা ঘাবৰাৰ দৰকাৰ নাই, আমি এইটো বেয়া নাপাওঁ। কিন্তু আমাৰ মাটিত যাতে হস্তক্ষেপ নকৰে, এই 4টা গাঁও আছে, এই গাঁৱৰ মাটিত যাতে হস্তক্ষেপ নকৰে, এইটোৱে মোৰ অনুৰোধ আৰু কি। নেপালী বেতন গাঁৱৰ আমি ৰাতিপুৱাৰ পৰা আমাৰ দুদুমাৰী, পাণবাৰী, নুনখাৱা, পানীজানি নেপালী বাটন, গেন্দাবিল, মোটামুটি 6-7টামান গাঁও মিলি আমি ৰাতিপুৱাৰ পৰা ইয়াতে আমি প্ৰতিবাদ কৰি আছোঁ। কাৰণ আমাৰ ইয়াতে যিটো শুনিবলৈ পাইছিলোঁ, পৰ্বতজোৰা চাব ডিভিশ্যনৰ ভাগলিজোৰা অঞ্চলত যিটো আদানী কোম্পানী হ'ব লাগিছিল, এই কোম্পানীটো আমাৰ ইয়াতে আনিব বুলি আমি শুনিবলৈ পাইছে। তো ইয়াৰ কাৰণে আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট XBLT ৱেলফেয়াৰ এছ'চিয়েশ্যনে তেওঁতে যা কৰি আছে। তো গতিকে আমি কৈছোঁ, তেখেতৰ লগত আমি কথা পাতিছোঁ, মানে আমাৰ ইয়াতে কোনো কাৰণতে এই কোম্পানীক স্থান দিয়া নহ'ব। মানে আমাৰ ইয়াৰ মাটিৰ খুব অভাৱ, মাটি নাই, ইয়াৰ কাৰণে আপোনালোকে ইয়াতে নানিলে ভাল হয়, এই হিচাপত আমি আলোচনা কৰিছে এজন গাঁওবুঢ়া হিচাপে। তো আজি ইহঁতে আমাৰ ওপৰত জবৰদস্ত কৰি আছে যে যেনে তেনে হ'লেও ইয়াতে কিবা এটা কোম্পানী আমি বনাম। ইয়াৰ কাৰণে আমি আজি ৰাতিপুৱা ইয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। তো আমাৰ চিধা কথা XBLT ৱেলফেয়াৰ যিটো এছ'চিয়েশ্যন আছে, তেখেতৰ নামৰ মাটি আছে, চিগুন বাগান আছে, গাম্বাৰী বাগান আছে, ইয়াতে মোটামুটি 300-400 বিঘামান হ'ব। ইহঁতৰ মাটি যদি দিয়ে আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ ৰাইজৰ পাব্লিকৰ মাটিত আমি দিবলৈ আমি সুবিধা দিয়া নহ'ব। কোনো কাৰণ আমি কোনো পৰ্যায়ে দিব নোৱাৰিব। যদি দিয়ে আমি টেষ্ট দিম, জান দিম,
তথাপিও আমি মাটি এৰি নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।